মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক অনুশীলনী 6(2)ৰ কুৱেশ্যন নম্বৰ 3টো চোৱা। যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AB ডিভাইডেড বাই AM ডিভাইডেড বাই AB আৰু কি কৈছে AN ডিভাইডেড বাই AD কৈছে। এতিয়া প্ৰথম আমি চাব লাগিব LM সমান্তৰাল CB কোনটো ত্ৰিভুজৰ ওপৰত এই LM ডাল আছে আমি চাব লাগিব। আমি যদি চাওঁ LM যদি চাওঁ তেতিয়াহ'লে কি হ'ব, ত্ৰিভুজটো ABC, এই ABC ত্ৰিভুজটোৰ ওপৰত LM ডাল আছে। গতিকে আমি ত্ৰিভুজটোৰ নাম কি ক'ম, ABC। চোৱা ABC কি কৈছিলে ত্ৰিভুজটোৰ নাম, আৰু LM কি কৈছিলে সমান্তৰাল, L কৈছে LM লিখিব লাগিব LM সমান্তৰাল CB, এইটো দিয়া আছিলে। গতিকে তুমি লিখিব লাগিব তোমালোকে দিয়া আছে বুলি, দিয়া আছে বুলি লিখিব লাগিব। এইটো পেকেট বন্ধ কৰি থ'বা এনেকৈ হ'ল। এতিয়া যেতিয়াহে LM সমান্তৰাল CB বুলি ক'লে তেতিয়াহ'লে আমাৰ বাহুটোতে কি হ'ব, বাহুটো কি হ'ব, অনুপাতত ভাগ কৰিবলৈ কৈছে। প্ৰথম উপবাদ্য মতে বাহুটো যদি অনুপাতত ভাগ কৰোঁ তেতিয়াহ'লে এই AB অনুপাতত ভাগ কৰিলে আমি এটা কিবা পাম AM পাম, আৰু অনুপাতটো আৰু এটা অনুপাত পাম MB। আমি ইয়াত লিখিব লাগিব AM এটাকে AM আৰু MB সমান। আকৌ ত্ৰিভুজটোৰ আৰু এটা বাহু আছিলে, কি আছিলে AC আছিলে। এই AC অনুপাতত ভাগ কৰিলে কি হ'ব AL আৰু LC। এতিয়া এইটো উপবাদ্য মতে ক'ৰ পৰা পাইছিলোঁ আমি অনুপাতত ভাগ কৰিবলৈ, উপবাদ্য মতে বুলি পাইছিলোঁ দেই। উপবাদ্য বুলি লিখিব লাগিব তোমালোকে, উপবাদ্য মতে। এইটো ইকুৱেশ্যন নম্বৰ 1 দিবা, হ'ল 1 দিবা। এতিয়া ছেকেণ্ডটো চোৱা, আকৌ আমি পাম ইয়াত কৈছে LN সমান্তৰাল CD, LN এডাল হ'লনে। এতিয়া তেতিয়াহ'লে আমি যদি LN যদি তললৈ আহে তেতিয়াহ'লে আমাৰ ত্ৰিভুজটোৰ নাম হ'ব ADC। আমি এটা লিখিব লাগিব, ইয়াত যেনেকৈ লিখিছোঁ ABC লিখিছিলোঁ, ইয়াতো লিখিব লাগিব ADC। ত্ৰিভুজৰ পৰা পাওঁ যে এটা চোৱা, এই ত্ৰিভুজটোত ADC ত্ৰিভুজটোত কি বুলি কৈছিলে তোমাক, LN সমান্তৰাল CD আমি লিখি লৈছোঁ। এইটো প্ৰশ্নটো দি দিছিলে কাৰণে আমি দিয়া আছে বুলি লিখিছিলোঁ। তেতিয়াহ'লে আমি যেনেকৈ প্ৰথম ত্ৰিভুজটোৰ পৰা অনুপাতত ভাগ কৰিছিলোঁ, এতিয়া এই ADC ত্ৰিভুজটোৰ পৰা আমি আকৌ অনুপাতত ভাগ কৰিম। এতিয়া আমি অনুপাতত যদি ভাগ কৰোঁ, এই AD বাহুটোক আমি কি পাম, এটাকে আমি AD বাহুটোক প্ৰথম ভাগটো পাম AN হ'ল, আৰু ছেকেণ্ড ভাগটো পাম ND সমান। আকৌ চোৱা ADC বুলি কোৱাৰ লগে লগে আকৌ এইটো বাহু এনেকৈ আহিছিলে। গতিকে AL আৰু এইফালে থাকিলে LC হ'লনে। এতিয়া ইয়াতো লিখিব লাগিব, এইটো ক'ৰ পৰা পাইছিলোঁ আমি, উপবাদ্যৰ পৰা পাইছিলোঁ। উপবাদ্য মতে হ'ল। এইটো যদিহে এইটো 1 নম্বৰ ইকুৱেশ্যন হয় তেতিয়াহ'লে এইটো কি হ'ব, 2 নম্বৰ ইকুৱেশ্যন হ'ব। আমি এতিয়া 1 নম্বৰ পালোঁ, 2 নম্বৰ ইকুৱেশ্যন পালোঁ। আমি 1 আৰু 2ৰ পৰা এটা কি লিখিলোঁ, 1 আৰু 2ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 আৰু 2ৰ পৰা লিখিলোঁ। এটা চোৱা, এইডোখৰ ভালকৈ চাবা, AM ডিভাইডেড বাই MB আৰু AL ডিভাইডেড বাই LC। এতিয়া এই AL ডিভাইডেড বাই LC দুইটা কি কৈছে ইকুৱেশ্যন এটা আছে। গতিকে যদিহে আমি এই AL সমান যদি এই AMB এই মানে ভগ্নাংশটোৰ সমান যদি এই ভগ্নাংশটো হয় তেতিয়াহ'লে এই ভগ্নাংশটো ইয়াতো আছে। গতিকে এই কি লিখিব পাৰোঁ, 1 নম্বৰ সমীকৰণটো যদি আমি লৈ লওঁ, এই 1 নম্বৰ সমীকৰণটোত আছিলে কি AM আৰু আছিলে MB হ'ল। যোৱা ইয়াত AL
ডিভাইডেড বাই এল চি আছে, ইয়াতো এল ডিভাইডেড বাই এল চি। যদিহে আমি এইটুকুৰা এইটুকুৰা সমান হয় তেতিয়াহ'লে ইয়াৰ বিপৰীতে আমি এইটুকুৰা ল'ব পাৰোঁ, কি ল'ব পাৰোঁ, এ এন ডিভাইডেড বাই এন ডি বুলি ল'ব পাৰোঁ। হ'ল। এতিয়া আমি চাব লাগিব কি কৈছিলে, প্ৰমাণ কৰিবলৈ কৈছিলে এ এম ডিভাইডেড বাই এ বি। এতিয়া এ বি ওপৰতে বস্তুত আছিলে, এতিয়া চোৱা আমি ইয়াতে লিখি দিছোঁ এ এম আৰু এম বি, এই দুই টুকুৰা যোগ কৰিলে আমি কি পাম, এই গোটেই বাহুডাল পাম, এ বি পাম। হয় নে নহয় চোৱা, এ এম এইটো আৰু এম বি এইটো ভাগ, গতিকে এই দুই টুকুৰা জইন কৰাৰ পিছত আমি এ বি পাইছোঁ, হয়নে? তাৰমানে কি ক'ব লাগিব, আমি এই এ বি বাহুটো যদি পাবলৈ হয়, এই এ বি বাহুটো যদি পাবলৈ হয় ইয়াক ৰেচিপ্ৰকেল কৰি ল'ব লাগিব, ওলোটা কৰি ল'ব লাগিব। মানে আমি এতিয়া ওলোটা কৰি ল'ম। কেনেকৈ কৰিম, এ এম তলত আনিম আৰু এম বি ওপৰলৈ নিম। হ'ল। আৰু ঠিক এটা ভগ্নাংশ কৰিলেই নহ'ব, দুইটা ভগ্নাংশ কৰিব লাগিব। এন ডি ওপৰলৈ কৰিব লাগিব আৰু তললৈ কি আনিব, এ এন আনিব লাগিব। আৰু উপবাদ্য মতে কি পাইছিলোঁ, আমি দুইটা অনুপাতৰ লগতে এক যোগ কৰিবলৈ পাইছিলোঁ। উপবাদ্য মতে যোগ কৰি ল'লোঁ। কি কাৰণে যোগ কৰিলোঁ চোৱা, আমি এতিয়া ইয়াত এ এম আছিলে, আমি এ এম ল'লোঁ, লসাগু ল'লোঁ, তেতিয়াহ'লে এ এম এ কটাকটি কৰিলে থাকিব কি, এম বি থাকিব। হ'ল। প্লাছ ইয়াত একো নাই মানে এটা যোগ পূৰণ কৰিলে কি হ'ব, এ এম এ হ'ব। হ'ল। আৰু এইটোত ঠিক তেনেকৈ এন আমি কি ল'লোঁ, কমন ল'লোঁ, এইটো কমন লোৱা নহয়, এইটো লসাগু ল'লোঁ, তেতিয়াহ'লে এ এন এ কটাকটি থাকিলে এন ডি থাকিলে, প্লাছ এইটো যদি পূৰণ কৰি দিওঁ আমি কি পালোঁ, এইটো এ এন হ'ল। হ'ল। এতিয়া চোৱা কি পালোঁ, আমি ইয়াত এম বি আৰু এ এম আছে, আমি দুই টুকুৰা জইন কৰি কি পাইছিলোঁ, আকৌ এবাৰ দেখুৱাইছোঁ ত্ৰিভুজটো চোৱা, এম বি আৰু এ এম সমান কি পাইছোঁ, এ বি পাইছোঁ। গতিকে আমি বাহুটোৰ নাম লিখিব পাৰোঁ এ বি। এতিয়া ইয়াত লিখিব পাৰোঁ, বেকা হৈ গৈছে, এ বি লিখিব পাৰোঁ, তলত এ এম। ঠিক আছে। এইফালে লিখিব পাৰোঁ আমি কি, তেতিয়াহ'লে এন ডি যোগ এ এন, দুইটা যোগ কৰিলে কিমান পাওঁ আমি, আকৌ এবাৰ দেখুৱাইছোঁ তোমালোকক, এ এন আৰু এন ডি যোগ কৰিলে আমি পাইছিলোঁ কিমান, লিখি দিছোঁ ইয়াত এ এন যোগ এন ডি, এইটো পৰা এইডোখৰলৈকে। হ'ল। এতিয়া এই দুটা যোগ কৰিলে কিমান পাওঁ, এ ডি পাওঁ। হ'লনে? এই দুটা যোগ কৰিলে আমি এ ডি পাওঁ, তাৰমানে আমি লিখিব লাগিব কি, এ ডি তলত থাকিব এ এন। আৰু আমাক প্ৰমাণ কৰিবলৈ কৈছিলে কি, এ এম ডিভাইডেড বাই এ বি, তাৰমানে এই এ এমটো ওপৰত আছে আৰু এ বিটো তলত আছে। আমি এতিয়া আকৌ উলটিয়াই দিয়া তোমালোকে, এতিয়া কি কৰিম, এ এম আৰু এ বি এইফালে হ'ব, এইটো ভগ্নাংশ উলিয়ালে এইটো ভগ্নাংশ উলিয়াব লাগিব দেই, তেতিয়াহ'লে আমাৰ কি আহিব, এ এন আৰু এইফালে হ'ব, তললৈ আহিব এ ডি। হ'ল। এইটোকে আমাক প্ৰমাণ কৰিবলৈ কৈছিলে। হ'ল। বুজি পাইছানে? এতিয়া ইয়াত আমি কি লিখিব লাগিব, প্ৰুফ লিখি দিব লাগিব। প্ৰমাণ কৰিবলৈ কৈছিলে যিহেতু প্ৰুফ লিখিব লাগিব, এনেকৈ প্ৰুফ লিখি দিব লাগিব। হ'ল। মই ওপৰলৈ কৰি দিছোঁ চোৱা ধুনীয়াকৈ। হ'লনে? এতিয়া যদিহে অংকটো সঁচাকৈ বুজি পাইছে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ভাল লাগিছে বুলি। এতিয়া আমি ইয়াৰ পিছৰ অংকটো ল'ম। এবাৰ কুৱেশ্যন নম্বৰ 4টোত চোৱা, চিত্ৰটো এইটো হয়। ইয়াক কৈছে ডি সমান্তৰাল এ চি আৰু ডি এফ সমান্তৰাল এ ই, প্ৰমাণ কৰা যে বি এফ ডিভাইডেড বাই এফ ই ইজ ইকুৱেল টু বি ই ডিভাইডেড বাই ই চি। কি ক'বলৈ হৈছে, প্ৰথম আমি চাব লাগিব ডি ই সমান্তৰাল এ চি বুলি কৈছে। ডি ই ত্ৰিভুজটো ডি ইডাল কোনডাল, ডি ই আৰু এইফালে কৈছে এ চি। তেতিয়াহ'লে আমি যদি ডি ই হয় আৰু এ চি হয় তেতিয়া আমাৰ ত্ৰিভুজটোৰ নাম কি হ'ব, তেতিয়াহ'লে ডি ই এ বি ওপৰত আছে আৰু কি কৈছে এ চি বুলি কৈছিলে, এ চি বুলি কোৱাৰ লগে লগে এনেকৈ জইন হ'ব লাগিব এই বিন্দুটোলৈকে।
হয় নহয় তেতিয়াহ'লে আমাৰ কি হ'ব ত্ৰিভুজটো এ বি চি হ'ব তেতিয়াহ'লেহে আমাৰ ডি ই সমান্তৰাল এ চি হ'বগৈ এটা চোৱা মই ইয়াত দুটা পাৰ্ট আঁকি লৈছোঁ তোমালোকক বুজাবলৈ সহজ হ'ব বুলি এতিয়া কি হ'ল এই ৰঙা পাৰ্টটো তোমালোকে চাব নালাগে প্ৰথম এই এ ই বি এই পাৰ্টটো চাব নালাগে এতিয়া প্ৰথম আমি কি ক'ম ডিৰ পৰা ই লৈ চোৱা আৰু এ চি কৈছে এৰ পৰা চি লৈ চোৱা তেতিয়াহ'লে আমি কি হ'ল ডি ই বুলি কোৱাৰ লগে লগে কি হ'ল এইডালৰ সমান্তৰাল এ চি হ'ল গতিকে এই চিৰ পৰা ই লৈ আহিব লাগিব আকৌ এইফালে কৈছে ডি বুলি কোৱাৰ লগে ডি বাহুডাল আহিব লাগিব ইয়ালৈকে বি লৈকে এইফালে এলৈকে যাব লাগিব তেতিয়াহ'লে আমাৰ ত্ৰিভুজটোৰ নাম হ'ব কি এ বি চি আমি এতিয়া কি ত্ৰিভুজ লিখিব পাৰোঁ এ বি চি ত্ৰিভুজৰ পৰা কি বুলি পাইছিলোঁ ডি সমান্তৰাল এ চি লিখি ল'ব লাগিব এতিয়া আমি ত্ৰিভুজটোৰ নাম লিখিলোঁ এ বি চি আৰু আমাৰ এ বি চি ত্ৰিভুজটোত সমান্তৰাল কি দিছিলে ডি ই আৰু কি দিছে এইফালে এ চি এইটো দিয়া আছে বুলি লিখিব লাগিব ডি ই সমান্তৰাল এ চি এইটো দিয়া আছিলে তোমালোকক দিয়া আছে হ'ল এইটো পেকেট বন্ধ কৰি থ'বা এনেকৈ প্ৰশ্নত যিহেতু দি দিছে বন্ধ কৰি থ'বা হ'লনে এইটো ই দেই এইটো ই হয় এটা চোৱা ডি সমান্তৰাল এ চি আমি আকৌ চাইছোঁ এ বি চি ত্ৰিভুজটোৰ ডি ই সমান্তৰাল এ চি এতিয়া চোৱা ডি ইয়ে কাক ভাগ কৰি অনুপাতত ভাগ কৰিছে এ বি আৰু এফালে বি ডি বা অঁ ঠিকে আছে তাৰপিছত আৰু এফালে কৈছে কি আকৌ ইয়ে কাক ভাগ কৰি দিছে এইফালে বি ই আৰু এফালে ই চি এতিয়া অনুপাত দুটাক ভাগ কৰিছে এতিয়া আমি কি কৰিব লাগিব ভগ্নাংশত উপবাদ্য মতে এক নম্বৰ উপবাদ্যটোৰ মতে আমি ভগ্নাংশত লিখি ল'ব লাগিব মানে অনুপাতত ভাগ কৰি ল'ব লাগিব এতিয়া চোৱা আমি কি লিখিম ত্ৰিভুজটোৰ পৰা এ ডি এতেকে এ ডি ডিভাইডেড বাই ডি বি সমান আকৌ কি কৈছে বি ই ডিভাইডেড বাই ই চি এইটো ক'ৰ পৰা পাইছিলোঁ উপবাদ্যৰ পৰা পাইছিলোঁ উপবাদ্য মতে তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ উপবাদ্য এনেকৈ লিখিব নালাগে খালি লিখিব লাগিব উপবাদ্য মতে বাকী টিচাৰে গম পাই হ'ব কেই নম্বৰ উপবাদ্য হয় আৰু এইটো কি নাম ইকুৱেশ্যন নাম্বাৰ দিম 1 নম্বৰ ইকুৱেশ্যন হ'ল এটা চোৱা আমি নেক্সটটো আহিম ডি এফ সমান্তৰাল ই এ বুলি কৈছে ডি এফ এইডোখৰত এফ বিন্দুটো আছিলে হ'ল এফ বিন্দুটো আছিলে গতিকে ডি এফ সমান্তৰাল এ ই তাৰমানে আমাৰ ত্ৰিভুজটো কি হ'ব এ ই আৰু এইফালে বি আছে তেতিয়াহ'লে আমাৰ ত্ৰিভুজটো হ'ব কি এ ই বি হ'ল আমি লিখিব লাগিব এতিয়া লিখি ল'ব লাগিব ত্ৰিভুজ এ ই আৰু বিৰ পৰা পাওঁ যে কি পাওঁ এবাৰ চোৱা ইয়াত যেনেকৈ দিয়া আছে ইয়াত কি দিছিলোঁ আমি সমান্তৰালকেইডাল প্ৰথম লিখি লৈছিলোঁ এতিয়া আমি লিখিম ইয়াত ডি এফ সমান্তৰাল কি বুলি কৈছে এ ই বুলি কৈছিলে এইটো কি বুলি কৈছিলে প্ৰশ্ন দি দিছিলে গতিকে আমি ইয়াত কি লিখিম দিয়া আছে লিখিম হ'ল এইটো পেকেট বন্ধ কৰি দিবলৈ কৈছিলোঁ তাৰপিছত আমি কি পাইছিলোঁ আমি পাইছিলোঁ যে আকৌ এ ই বি ত্ৰিভুজটোৰ এই এ বি বাহুটোক কি বুলি কৈছে এ ডি এতেকে কি লিখিম এ ডি অনুপাতত ভাগ কৰিম এ ডি আৰু এইডোখৰক কি কৰিম ডি বি ইয়াত চোৱা ডি বি আছে নহয় এইটো চোৱা ডি বি হ'ল আকৌ আমি কি কৰিম বি এফ আৰু এইফালে আছে এফ ই আৰু এইটো ক'ব পাইছিলোঁ উপবাদ্য মতে
উপপাদ্য মতে এইটো যদি 1 নম্বৰ সমীকৰণ হয় এইটো 2 নম্বৰ সমীকৰণ হ'ব হ'ল 2 নম্বৰ সমীকৰণ হ'ব এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা আমি কি পাম এটা চোৱা প্ৰথম আমি 1 নম্বৰ সমীকৰণটো লৈ লৈছোঁ এইটো কি আছে এ দি আছে আৰু তলত আছিলে এইটো এ দি নহ'ব ইয়াত এ দি আছে ইয়াতো এ দি আছে গতিকে আমি কি কৰিব লাগিব আমি এ দি ঠাইত আমি কি ল'ব লাগিব এইটো নহ'ব আমি ল'ব লাগিব আৰু প্ৰমাণ কৰিবলৈ কৈছিলে বি এফ আৰু ডিভাইডেড বাই এফ ই গতিকে আমি ল'ব লাগিব এইটোকে ল'ব লাগিব প্ৰমাণ যিটোকে ক'বলৈ সেইটোকে ল'ব লাগে বি ই আৰু ই চি হ'ল সমান এটা চোৱা 1 নম্বৰ সমীকৰণটো এ ভগ্নাংশটো আছে আৰু 2 নম্বৰ সমীকৰণটো এ ভগ্নাংশটো আছে গতিকে যদিহে আমি এ ভগ্নাংশটো মানে এ ভগ্নাংশটো হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 1 নম্বৰ সমীকৰণত বি এফ লিখিলোঁ আৰু এই এ ডি ঠাইত ডিভাইডেড বাই বি ডি ঠাইত আমি কি লিখিব পাৰোঁ 2 নম্বৰ সমীকৰণৰ বি এফটো লিখি দিব পাৰোঁ কাৰণ সমান হয় হ'ল এতিয়া চোৱা ইয়াত কৈছিলে বি এফ ডিভাইডেড বাই এফ ই বি এফ ডিভাইডেড বাই এফ ই আৰু বি ই ডিভাইডেড বাই ই চি বি ই ডিভাইডেড বাই এ চি গতিকে ইয়াৰ মতে ওলাইছে খালি কি হৈ আছে অলপ সলনি হৈ আছে সলনিটো আমি যেনেকৈ প্ৰুভ কৰিবলৈ কৈছিলে তেনেকৈ প্ৰুভ কৰি দিলে তোমালোকৰ হৈ যাব এতিয়া কি কৰিব লাগিব আমি সলনি কৰি দিওঁ এইফালে কৈছিলে বি এফ আৰু ইয়াত আছিলে এফ ই তাৰমানে বি এফটো কৰা ইয়াৰ আগত আছিলে প্ৰুভত যিটো প্ৰুভ কৰিবলৈ কৈছিলে সেইটো আগত দি আছিলে গতিকে আমি এইফালে আগফালে লৈ ল'লোঁ আৰু বি ই ডিভাইডেড বাই কি কৈছে ই চি ইয়াত বি ইটো আগফালে লৈছে আমি পিছফালে কৰি দিবলৈ কৈছিলে হৈ গ'ল এতিয়া আমাৰ এইটো প্ৰুফ হৈ গ'ল আমি লিখি দিব পাৰোঁ প্ৰুফ বুলি হ'ল